মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 10ৰ নগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এছেছমেণ্ট এক্সামৰ কুৱেশ্যন পেপাৰ সুধি আছিলে, গতিকে মই তোমালোকৰ বাবে জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। আনচাৰখিনিও মই কৰি দিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত দিছিল হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য গিভন ৰিয়েকশ্যন আৰ কাৰেক্ট। তলত দিয়া বিক্ৰিয়াটোৰ বাবে কোনবোৰ উক্তি সত্য? ইয়াতে তোমালোকে অপশ্যনসমূহ চোৱা। অপশ্যন 8 দিছিলে আইৰণ ধাতুৰ জাৰণ ঘটিছে। অপশ্যন 2 নম্বৰ অপশ্যনটো দিছিল যে পানীৰ বিজাৰণ ঘটিছে। 3 নম্বৰত দিছিল পানীয়ে বিজাৰক পদাৰ্থ হিচাপে কাম কৰিছে। আৰু 4 নম্বৰত দিছিল পানীয়ে জাৰক পদাৰ্থ হিচাপে কাম কৰিছে। তো এই বিক্ৰিয়াটোৰ বাবে কোনকেইটা উক্তি সত্য সুধিছে? গতিকে এই বিক্ৰিয়াটোৰ বাবে 1 নম্বৰ, 2 নম্বৰ আৰু 4 নম্বৰ উক্তিটো সত্য। গতিকে অপশ্যন চি আমি শুদ্ধ দিব পাৰোঁ। 2 নম্বৰত দিছিল এটা বিক্ৰিয়া দিছিল, এই বিক্ৰিয়াটো সমতুল কৰিলে এক্স, ৱাই আৰু জেডৰ মানসমূহৰ ক্ৰমটো হ'ব। ইন অৰ্ডাৰ টু বেলেঞ্চ দ্য এবভ কেমিকেল ইকুৱেশ্যন দ্য ভেলুজ অফ এক্স, ৱাই এণ্ড জেড ৰেছপেক্টিভলি আৰ। ইয়াত আমাক এক্স, ৱাই আৰু জেডৰ মানসমূহৰ ক্ৰমটো সুধিছে যদি আমি সমতুল কৰোঁ। সমতুল যদিহে আমি কৰোঁ, ইয়াতে এক্সৰ ঠাইত হ'ব 4 আৰু ৱাইৰ ঠাইত হ'ব 2 আৰু জেডৰ ঠাইত হ'ব, অৰ্থাৎ জেডৰ মানটো হ'ব 1। গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। 3 নম্বৰ দিছিল ইন দ্য গিভন ডায়েগ্ৰাম দ্য pH ভেলু অফ 4 solution such as A, B, C and D are shown। তলৰ চিত্ৰটোত 4টা দ্ৰব্য ক্ৰমে A, B, C আৰু Dৰ pH স্কেলত মান দেখুওৱা হৈছে। এই তথ্যখিনিৰ ওপৰত ভিত্তি কৰি কোনবোৰ দ্ৰব্যত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হ'ব সুধিছে। ইয়াতে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, A and B। ইয়াৰে সম্পূৰ্ণকৈ আলোচনা কৰা ভিডিঅ'টো আমাৰ পেইড টেলিগ্ৰামৰ ওপৰত আপলোড কৰি দিয়া হৈছে। তোমালোকে ডেছক্ৰিপশ্যনত দিয়া প্ৰথম লিংকটো ক্লিক কৰি তোমালোকে আমাৰ পেইড টেলিগ্ৰামৰ ওপৰত জইন কৰি ল'ব পাৰিবা। লগতে প্ৰি টেষ্ট, প্ৰি বৰ্ড, হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰসমূহৰ লগতে আনচাৰসমূহো তোমালোকে টেলিগ্ৰাম চেনেলত পাবা। 4 নম্বৰ প্ৰশ্নটো আছিল চিলেক্ট ৱাশ্বিং ছ'ডা ফ্ৰম দ্য ফলোয়িং। তলত দিয়াবোৰৰ পৰা কাপোৰ ধোৱা ছ'ডাটো বাছি উলিওৱা। গতিকে অপশ্যন ডি হ'ব এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰ। অপশ্যনসমূহ মই কৈ নাথাকোঁ, কাৰণ অপশ্যনসমূহ কৈ থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হয়। তো আগৰ ভিডিঅ'টো তোমালোক বহুতেই কমেণ্ট কৰিছিলা যে অপশ্যনসমূহ কৈ থাকিব নালাগে। 5 নম্বৰত আছিল দ্য নন মেটেল হুইচ হেভ মেটালিক লাষ্টাৰ। ধাতৱ দ্যুতি সম্পন্ন অধাতুটো হ'ল, ধাতৱ দ্যুতি সম্পন্ন অধাতুটো হৈছে আয়ডিন। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, অন দ্য বেচিছ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট। তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধটো বাছি উলিয়াবলৈ দিছে। প্ৰথম উক্তিটো দিছিল যে আয়নিক যৌগবোৰৰ গলনাংক আৰু উত্তলাংক অতি কম। আয়নিক কম্পাউণ্ডছ হেভ হাই মেল্টিং এণ্ড বইলিং পইণ্টছ, এইটো অশুদ্ধ। 2 নম্বৰ দিছিল আয়নীয় যৌগবোৰ কেৰাচিন, পেট্ৰল আদি দ্ৰাৱকত অদ্ৰৱণীয়। আয়নিক কম্পাউণ্ডছ ডিছল্ভ ইন কেৰাচিন এণ্ড পেট্ৰল, এইটো শুদ্ধ। 3 নম্বৰ দিছিল আয়নিক কম্পাউণ্ডছ ডু নট কণ্ডাক্ট ইলেক্ট্ৰিচিটি when dissolved in water, it conducts in solid state only। আয়নীয় যৌগবোৰে গলিত অৱস্থাত বিদ্যুৎ পৰিবহণ নকৰে, গোটা অৱস্থাতহে কৰে। গতিকে আমাক তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ দিছে। ইয়াতে চোৱা 1 নম্বৰ আৰু 3 নম্বৰটো কি বুলি দিছে? ফল্ছ। কিন্তু 2 নম্বৰত ট্ৰু বুলি দিয়া আছে চি নম্বৰত। গতিকে অপশ্যন চি আমি শুদ্ধ দিব লাগিব। নেক্সট কুৱেশ্যনটো চোৱা, অন দ্য বেচিছ অফ দ্য ফলোয়িং কেমিকেল ৰিয়েকশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট এছেণ্ডিং অৰ্ডাৰ অফ মেটেল ৰিয়েক্টিভিটি ছিৰিজ। তলৰ বিক্ৰিয়াসমূহৰ ওপৰত ভিত্তি কৰি বিক্ৰিয়াত অংশগ্ৰহণ কৰা ধাতুসমূহৰ সক্ৰিয়তাৰ ঊৰ্ধ্বক্ৰমটো সুধিছে। ইয়াতে চোৱা বিক্ৰিয়াসমূহ দিয়া আছে, ইয়াতে আমাক ঊৰ্ধ্বক্ৰমটো সুধিছে। গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন 8 নম্বৰ, মেটেলছ ডেট ৰিয়েক্ট উইথ কোল্ড এণ্ড হট ৱাটাৰ আৰ। ঠাণ্ডা অথবা গৰম পানীৰ লগত বিক্ৰিয়া নকৰা ধাতুবোৰ সুধিছে। ঠিক আছে, ইয়াতে অপশ্যন এ হ'ব লাগে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, দ্য ফাংচনেল গ্ৰুপ প্ৰেজেণ্ট ইন প্ৰপানল ইজ। ইয়াতে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। প্ৰপানলত থকা কাৰ্যকৰী মূলকটো হ'ব অপশ্যন নম্বৰ চি থকাটো। নেক্সট কুৱেশ্যন 10 নম্বৰ, দ্য মলিকুলাৰ ফৰ্মুলা অফ পেণ্টেন ইজ C5H12। দ্য নাম্বাৰ অফ কোভেলেণ্ট বণ্ড প্ৰেজেণ্ট ইন ইট। পেণ্টেনৰ আণৱিক সংকেত হ'ল C5H12। C5H12ত থকা সহযোজী বান্ধনিৰ সংখ্যা আমাক সুধিছে। সহযোজী বান্ধনিৰ সংখ্যা হ'ব অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, 16ডাল সহযোজী বান্ধনি থাকিব। নেক্সট কুৱেশ্যন, দ্য এছেণ্ডিং অৰ্ডাৰ অফ বইলিং এণ্ড মেল্টিং পইণ্ট অফ দ্য ফলোয়িং হোমোলগাছ ছিৰিজ ইজ। তলৰ সমগণীয় শ্ৰেণীটোৰ উত্তলাংক আৰু গলনাংকৰ বৰ্ধিত ক্ৰমটো সুধিছে। উত্তলাংক আৰু গলনাংকৰ বৰ্ধিত ক্ৰম অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ডায়েগ্ৰাম ইজ নট দ্য ষ্ট্ৰাকচাৰেল আইজমাৰ্ছ অফ পেণ্টেন। তলৰ কোনটো পেণ্টেনৰ গঠন সমযোগীৰ চিত্ৰ নহয় সুধিছে। যিহেতু নহয় বুলি কৈছে, অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ, সেইটো পেণ্টেনৰ গঠন সমযোগীৰ চিত্ৰ নহয়।
Next question 13 number. Consider the following statements about an element X with the number of protons 13. এটা মৌল X যাৰ প্ৰটনৰ সংখ্যা 13ৰ ওপৰত ভিত্তি কৰি তলৰ উক্তিসমূহ দিয়া হৈছে। প্ৰথমটো দিছিল it forms amphoteric oxide. মৌলটোৱে উভয়ধৰ্মী অক্সাইড গঠন কৰে। Its valency is 3. মৌলটোৰ উচ্চতা 3. 3 নম্বৰ দিছিল the formula of its chloride is XCl3. মৌলটোৰ ক্লৰাইডৰ সংকেতটো হ'ল XCl3। ইয়াতে শুদ্ধটো সুধিছে the correct statement is are. The correct statementটো হ'ব option number D 1, 2 and 3. Next question 14 number. Which one of the following property does not increase while moving down the group in periodic table? পৰ্যাবৃত্ত তালিকাৰ বৰ্গ তাত ওপৰৰ পৰা তললৈ আহিলে তলৰ কোনটো ধৰ্ম নাবাঢ়ে সুধিছে। পৰ্যাবৃত্ত তালিকাৰ বৰ্গ তাত ওপৰৰ পৰা তললৈ আহিলে ভ্যালেন্স ইলেক্ট্ৰন যোজক ইলেক্ট্ৰনৰ ধৰ্ম নাবাঢ়ে। Next question. Beside gallium, which other elements have since been discovered that were left by Mendeleev in his periodic table are? গেলিয়ামৰ উপৰিও আন কোন কেইটা মৌল আৱিষ্কাৰ হোৱা পূৰ্বেই মেণ্ডেলিভে তালিকাত ৰাখি থৈ গৈছিল। ইয়াতে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ SC and GE। এইকেইটা মৌল তেওঁ আৱিষ্কাৰ হোৱাৰ পূৰ্বেই তেওঁৰ তালিকাত ৰাখি থৈ গৈছিলে। Question number 16. The correct sequence of labeling for the below diagram is stomata is. তলৰ পাত্ৰৰন্ধ্ৰৰ চিত্ৰটোৰ শুদ্ধ চিহ্নিত ক্ৰমটো সুধিছে। তো শুদ্ধ চিহ্নিত ক্ৰমটো হ'ব অপশ্যন নম্বৰ বি। কাৰণ প্ৰথমতে কি দিয়া আছে ৰক্ষিকো এইটো হৈছে ৰক্ষিকো তাৰপিছত 1 নম্বৰ দিয়া যিটো দেখুৱাই আছে কাৰ্ড চিনেৰে এইটো হ'ব পত্ৰৰন্ধ্ৰ তাৰপিছত এপিডাৰ্মেল কো ক্লৰ'প্লাষ্ট ঠিক আছে এনেকুৱা ধৰণে হ'ব অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 17. The procedure used to excrete nitrogenous excess waste from blood through artificial kidney is. কৃত্ৰিম বৃক্কৰ সহায়ত নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থসমূহ তেজৰ পৰা বাহিৰ কৰা প্ৰক্ৰিয়াটো হ'ল। কৃত্ৰিম বৃক্কৰ সহায়ত নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থসমূহ তেজৰ পৰা বাহিৰ কৰা প্ৰক্ৰিয়াটোক ডায়েলাইচিছ বুলি কোৱা হয়। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন. হুইচ অফ দ্য ফলোয়িং ইজ নট এন এক্সাম্পল অফ হেক্টৰফিক নিউট্ৰিশ্যন? তলৰ কোনটো পৰিৱেশিত পুষ্টিৰ উদাহৰণ নহয় সুধিছে। এইটো হ'ব শেলাই এলগি। নেক্সট কুৱেশ্যন. এ ফিমেল ইজ ছাফাৰিং ফ্ৰম এন ইৰেগুলাৰ menstruation cycle. The doctor prescribed her some hormonal tablets. Which of the following options shows that the hormone she lacks in her body? এগৰাকী মহিলাই অনিয়মীয়া ঋতুচক্ৰত ভুগি থাকি ডাক্তৰক দেখুৱাত কিছু হৰমনজনিত টেবলেট দিলে। তলৰ কোনটো বিকল্পই মহিলাজনীৰ দেহত অভাৱ হোৱা হৰমনটোৰ বিষয়ে অৱগত কৰিলে? অপশ্যন এ হ'ব শুদ্ধ উত্তৰ ইষ্ট্ৰজেন। অৰ্থাৎ এগৰাকী মহিলাই যদি অনিয়মীয়া ঋতুচক্ৰ যদি সময়মতে ঋতুচক্ৰ নহয় তেতিয়াহ'লে সেই ভুগি থাকে তেতিয়াহ'লে ডাক্তৰক দেখুৱাৰ পিছত ডাক্তৰে কি কৰে কিছুমান হৰমনজনিত টেবলেট দিয়ে। গতিকে এইটো অপশ্যন এ হ'ব শুদ্ধ উত্তৰ ইষ্ট্ৰজেন। নেক্সট কুৱেশ্যন. দ্য গ্ৰ'থ ইনহিবিটিং হৰমন ফাউণ্ড টু বি প্ৰেজেণ্ট ইন প্লাণ্টছ ইজ. উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমন হৈছে এই উদ্ভিদত থকা বৃদ্ধিৰোধক হৰমন হ'ব চাইট'কাইনিন। অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। নেক্সট দিছিল অন দ্য বেচিছ অফ দ্য ফলোয়িং ডায়েগ্ৰাম দ্য কাৰেক্ট অপশ্যন ইজ. ওপৰৰ চিত্ৰটোৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো সুধিছে। গতিকে চিত্ৰটোত চোৱা এ বি চি ডি এনেকুৱা ধৰণে দিয়া আছে। ইয়াত এ নম্বৰত থকাটো হ'ব একশ্যন, বি নম্বৰত ডাইডেনড্ৰাইট, চি নম্বৰত ময়েলিন আৱৰণী, ডি নম্বৰত আছে চাইনেপছ। কুৱেশ্যন নম্বৰ 22. চিলেক্ট দ্য মিছমেটছ পেয়াৰ ফ্ৰম দ্য ফলোয়িং. তলত উল্লেখ কৰা যোৰসমূহৰ পৰা মিল নথকা যোৰটো বাছি উলিওৱা। মিল নথকা যোৰাটো হ'ব অপশ্যন এ হ'ব এড্ৰিনেলিনটো হ'ব পিটুইটাৰী গ্ৰন্থি। নেক্সট কুৱেশ্যন. আংগিক বিস্তাৰত নতুন উদ্ভিদ এজোপা সৃষ্টি হয়। নতুন উদ্ভিদ এজোপা সৃষ্টি হয় এইটো অপশ্যন চি হ'ব শুদ্ধ উত্তৰ শিপা, কাণ্ড আৰু পাত। নেক্সট চোৱা এইখিনি মিলাবলৈ দিছিল এ অংশৰ লগত বি অংশটো ঠিক আছে। এ নম্বৰটো ৰাইজপাছটো মিলিব 3 নম্বৰৰ লগত ৰেণু গঠন, এমিবাটো মিলিব ডি বিভাজন, প্লেনেৰিয়াটো মিলিব পুনৰ্জীৱন আৰু প্লাজমডিয়ামটো মিলিব বহু বিভাজন। কুৱেশ্যন নম্বৰ 25. দ্য এন্থাৰ কণ্টেইনছ. পৰাগধানীত পোৱা যায়। পৰাগধানীত পৰাগধনী পোৱা যায়। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন আছিল এজোপা ঘূৰণীয়া আৰু সেউজীয়া বীজ বহন কৰা মটৰমাহ গছে আন এজোপা সতৰা হালধীয়া বিশিষ্ট মটৰমাহৰ লগত সংকৰণ ঘটালে প্ৰথমজনত উৎপন্ন হোৱা বীজবোৰ F1ত বীজবোৰ হ'ব ৰাউণ্ড য়েলো ঘূৰণীয়া হালধীয়া হ'ব। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 27. এন এক্সাম্পল অফ homologous অৰ্গান ইজ. সমহস্ত অংগৰ এটা উদাহৰণ হৈছে। ইয়াত প্ৰথমটো অপশ্যন দিছিলে আমাৰ বাহু আৰু কুকুৰৰ আগঠেং, 2 নম্বৰত দিছিল আমাৰ দাঁত আৰু হাতীৰ দাঁত, চি নম্বৰত দিছিল আলু আৰু ঘাঁহৰ শিপা, ডি নম্বৰত দিছিল অলপ দা এবাৰ ওপৰৰ আটাইকেইটা। ওপৰৰ আটাইকেইটা সমহস্ত অংগৰ উদাহৰণ গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ।
নেক্সট কুৱেশ্যন, তলৰ কোনটো গুণ পিতৃ মাতৃৰ পৰা সঠিক সন্ততিলৈ জিনৰ জৰিয়তে প্ৰবাহিত হ'ব নোৱাৰে? জিনৰ জৰিয়তে প্ৰবাহিত হ'ব নোৱাৰা গুণটো সুধিছে, এইটো হ'ব ছুইমিং টেকনিক। বাকী যিকেইটা আছে কেঁকুৰা চুলি, ডাঙৰ নাক, চকুৰ পৰা এইবিলাক জিনৰ জৰিয়তে প্ৰবাহিত হ'ব পাৰে, কিন্তু সাঁতোৰা বিদ্যা বা কৌশল বিদ্যাটো জিনৰ জৰিয়তে প্ৰবাহিত হ'ব নোৱাৰে। নেক্সট কুৱেশ্যন, এখন উত্তল দাপোনৰ মেৰত 15 চেণ্টিমিটাৰ দূৰত্বত ৰখা লক্ষ্যবস্তু এটা আগুৱাই লৈ গ'লে গঠন হোৱা প্ৰতিবিম্বত প্ৰকৃতি হ'ব। প্ৰকৃতিটো হ'ব ভাৰ্চুৱেল এণ্ড এনলাৰ্জ, অৰ্থাৎ অসৎ আৰু বিবৰ্ধিত হ'ব। নেক্সট দিছিলে দ্য ৰিফ্ৰেক্টিভ ইণ্ডিচেছ অফ ছাম মিডিয়া আৰ গিভন বিলো। কিছুমান মাধ্যমৰ প্ৰতিসৰাংক দিয়া আছে। ইয়াতে সুধিছে এই মাধ্যমসমূহৰ ক'ত পোহৰৰ জ্যোতি সৰ্বনিম্ন আৰু সৰ্বোচ্চ হ'ব। গতিকে এক্সত সৰ্বোচ্চ হ'ব আৰু ডাব্লিউত কি হ'ব? সৰ্বনিম্ন হ'ব। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, দ্য ৰেডিয়াছ অফ কাৰ্ভেচাৰ অফ এ কনভেক্স মিৰৰ ইজ 35 চেণ্টিমিটাৰ দেন দ্য ফ'কাছ লেন্থ অফ দ্য মিৰৰ উইল বি। এখন উত্তল দাপোনৰ ভাঁজবেশৰতা 35 চেণ্টিমিটাৰ হ'লে দাপোনখনৰ ফ'কাছ দৈৰ্ঘ্য কিমান হ'ব সুধিছে। দাপোনখনৰ ফ'কাছ দৈৰ্ঘ্য হ'ব ইয়াৰে আধা, অৰ্থাৎ 17.5 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 32, দ্য লিষ্ট ডিষ্টেঞ্চ অফ ডিষ্টিং ভিজন ফৰ এ য়ং এডাল্ট উইথ নৰ্মেল ভিজন ইজ এবাউট। নিয়মীয় দৃষ্টিৰ সদ্যপ্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হৈছে 25 চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো পৰিঘটনা বায়ুমণ্ডলীয় প্ৰতিসনৰ লগত জড়িত নহয় সুধিছে। গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ, দ্য কালাৰ অফ ক্লিন স্কাই ব্লু, মুকলি আকাশৰ ৰং নীলা হোৱা। নেক্সট কুৱেশ্যনটো চোৱা, অন দ্য বেচিছ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ফাইণ্ড আউট দ্য ৰাইট অপশ্যন। তলৰ উক্তিসমূহৰ ওপৰত ভিত্তি কৰি শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ দিছিল। প্ৰথমটো দিছিল হাইপাৰমেট্ৰিয়া দূৰ কৰিবলৈ উত্তল লেন্স ব্যৱহাৰ কৰা হয়, এইটো ট্ৰু হয়। 2 নম্বৰ দিছিল মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰে চকুৰ উমনিত, এইটো 2 নম্বৰটো ভুল, ফলছ। 3 নম্বৰ দিছিল চকুৰ নিয়মীয়া দৃষ্টিৰ বাবে দূৰবিন্দু অসীম, এইটো ট্ৰু। গতিকে 1 আৰু 3 টো 2 আৰু 2 নম্বৰটো আছিলে ফলছ। অপশ্যন এ ডি হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ডাজ নট ৰিপ্ৰেজেণ্ট ইলেক্ট্ৰিকেল পাৱাৰ ইন এ চাৰ্কিট। তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে সুধিছে, এইটো হ'ব IR²। কুৱেশ্যন নম্বৰ 36, which of the above resistor in the circuit R1, R2 and R3 have the highest amount of current flow? বৰ্তনীত থকা কোনটো ৰোধক R1, R2 আৰু R3 ৰ মাজেৰে সৰ্বোচ্চ প্ৰবাহ চালিত হ'ব সুধিছে। ইয়াত অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, R2 অনলি। কুৱেশ্যন নম্বৰ 37, a positively charged alpha particle projected towards west in deflected towards north by a magnetic field. The direction of magnetic field is. পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আৰ্হিত আলফা কণা এটা চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্যুত হ'লে চুম্বক ক্ষেত্ৰৰ দিশ কেনেকুৱা হ'ব সুধিছে। চুম্বক ক্ষেত্ৰৰ দিশ হ'ব আপৱাৰ্ড, অৰ্থাৎ ঊৰ্ধ্বমুখী হ'ব। কুৱেশ্যন নম্বৰ 38, দ্য ডিভাইচ ইউজ ফৰ প্ৰডিউচিং ইলেক্ট্ৰিক কাৰেণ্ট ইজ কল্ড। বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক কি বুলি কোৱা হয়? বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক জেনেৰেটৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 39, চিত্ৰটোৰ দ্বাৰা কোনটো নীতি বুজোৱা হৈছে? ইয়াত তোমালোকে চিত্ৰটো দেখিয়ে নিশ্চয় গম পাইছা, এইটো হৈছে ফ্লেমিঙৰ লেফ্ট হেণ্ড ৰুল, গতিকে ফ্লেমিঙৰ বাওহতীয়া নীতি। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 40, এ ছলাৰ হিটাৰ কাণ্ট বি ইউজ টু গেট হট ৱাটাৰ অন। পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা ডাৱৰীয়া দিন, অৰ্থাৎ এটা ডাৱৰীয়া দিনত কি হয়, সূৰ্যৰ পোহৰ নপৰে, সেইকাৰণে পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ আমি ব্যৱহাৰ কৰিব নোৱাৰিম। কুৱেশ্যন নম্বৰ 41, দ্য মেটালাইট ইউজ টু প্ৰডিউচ ছলাৰ চেল ইজ। সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহৃত ধাতুকল্পটো কি সুধিছে? সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহৃত ধাতুকল্পটো হৈছে চিলিকন। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 42 টো চোৱা, অন দ্য বেচিছ অফ এনাৰ্জি পিৰামিড হুইচ ছিকুৱেন্স অফ ফুড চেইন ইজ কাৰেক্ট। শক্তি পৰিবহণৰ চিত্ৰটোৰ ওপৰত ভিত্তি কৰি খাদ্য শৃংখলৰ কোনটো ক্ৰম শুদ্ধ আমাক সুধিছে। গতিকে শুদ্ধ ক্ৰমকেইটা হৈছে বি নম্বৰ আৰু চি নম্বৰ, কাৰণ বি নম্বৰত কি আছে? সূৰ্য, আৰু সূৰ্যৰ তাৰপিছত কি আছে? ঘাঁহ, অৰ্থাৎ সূৰ্যৰ পোহৰ পালেহে ঘাঁহ বন উদ্ভিদৰ কি হয়? বৃদ্ধি হয়। এটা ঘাঁহ কিয়ে খায়? হৰিণাই খায়, আৰু হৰিণাই সিংহই খায়, গতিকে এইটো শুদ্ধ এটা খাদ্য শৃংখল। চি নম্বৰত দিছিল সূৰ্যৰ পোহৰৰ পৰা উদ্ভিদে কি কৰে? খাদ্য প্ৰস্তুত তৈয়াৰ কৰে, তাৰপিছত সেই উদ্ভিদ কিহে খায়? গৰুৱে খায়, আৰু গৰু খায় সিংহই, গতিকে বি আৰু চি হ'ব কাৰেক্ট। কুৱেশ্যন নম্বৰ 43, দ্য গেছ ৰেছপনচিবল ফৰ অজন লেয়াৰ ডিপ্লেকশ্যন ইজ। অজন স্তৰ অৱক্ষয়ৰ বাবে দায়ী গেছটো হ'ল, অজন স্তৰ অৱক্ষয়ৰ বাবে দায়ী গেছটো হৈছে ক্লৰ'ফ্ল'ৰ'কাৰ্বন। কুৱেশ্যন নম্বৰ 44, দ্য কাৰেক্ট ছিকুৱেন্স অফ 3R ৰুল ইজ। 3R নীতিৰ শুদ্ধ ক্ৰমটো সুধিছে। 3R নীতিৰ শুদ্ধ ক্ৰমটো হৈছে অপশ্যন বি, হ্ৰাসকৰণ, পুনঃ চক্ৰীয়কৰণ আৰু পুনঃ ব্যৱহাৰ, অৰ্থাৎ ৰিডিউচ, ৰিচাইকেল আৰু ৰিইউজ। কুৱেশ্যন নম্বৰ 45, হুইচ অফ দ্য ফলোয়িং প্ৰব্লেম ইজ নট ৰিলেটেড উইথ বিগ ডেম। তলৰ কোনটো সমস্যা বৃহৎ নদীবন্ধৰ লগত জড়িত সমস্যা নহয়? বৃহৎ নদীবন্ধৰ লগত জড়িত সমস্যাসমূহ কেনেকুৱা ধৰণৰ হ'ব পাৰে? সামাজিক সমস্যা হ'ব, পৰিৱেশ সমস্যা বা অৰ্থনৈতিক সমস্যা।
কিন্তু ৰাজনৈতিক সমস্যা নহয়। গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'। তোমালোকক যদি ভিডিঅ'সমূহ লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহ ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।